নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। বিক্ৰী চেনেলটোত অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুতে ফোন কৰি সুধি আছে পোৱালিৰ বিষয়ে। মই ভাবিলোঁ ভিডিঅ' আকাৰে আপোনালোককো জনাই দিওঁ। বৰ্তমান মানে পোৱালি মোৰ বিকিব পৰা অৱস্থা হোৱা নাই। মানে বৰ্তমান পোৱালি যিহেতু মোৰ এইজনী গাহৰি নতুনকৈ পোৱালি দিছে আকৌ। আৰু আগৰ পোৱালি আছে, পোৱালিখিনি মানে বৰ্তমান বিকিব পৰা বয়স হোৱা নাই, গম পাইছে। জানুৱাৰী মাহৰ 17 তাৰিখে পোৱালি দিছে এজনী, আৰু 18 তাৰিখে এজনীয়ে দিছে, আৰু এজনীয়ে দিছে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে। আৰু বৰ্তমান মানে পোৱালিখিনি বিকিব পৰা অৱস্থা হোৱা নাই। পোৱালি গ্ৰোথটো বহুত ধুনীয়া আছে, আপোনালোকে এইবিলাক চাব পাৰে। পোৱালিখিনি বহুত ষ্ট্ৰং আছে। 17 তাৰিখে দিয়া পোৱালি আজি আপোনাৰ 15 দিনমান হৈছে। পোৱালি ইমান বেয়া নহয়, পোৱালিবিলাক ভাল, বহুত ষ্ট্ৰং হয় পোৱালিবিলাক। আৰু বাকী কিন্তু বিকিব পৰা অৱস্থা হোৱা নাই, যিহেতু গাহৰি পোৱালি মোৰ 45 দিনৰ পৰা ষ্টাৰ্ট কৰোঁ। যদি কাৰোবাক মানে বোলে দৰকাৰ হয়, নিব বিচাৰে মানে 45 দিনৰ পৰা দিওঁ, তাৰ আগত মানে পোৱালি বিকা নহয়। যিহেতু পোৱালি এটা দিয়া মানে বহুত কথা আহি পৰে। এটা পোৱালি 6,000 টকা লওঁ যিহেতু, আৰু পোৱালিখিনি মানে এটা উপযুক্ত বয়স হ'লে আমি বিকোঁ। মানে কম দিনতে বিকি দিলে মানে এনেই কাষ্টমাৰক দিলেও বেয়া লাগে, মানে যিহেতু চবেই এটা আশাত নিয়ে পোৱালিবিলাক। সেইবাবে মানে আমি কম সময়ত পোৱালিবিলাক বিক্ৰী কৰি নিদিওঁ। গ্ৰোথটো হ'ব লাগে ধুনীয়াকৈ, যাতে দানা চানা মানে খায়, আৰু কাৰোবাৰ ঘৰলৈ নিলে মানে যাতে এনেকুৱা প্ৰব্লেম নহয়। কিছুমান পোৱালি অনা 2-3 দিনৰ পিছত মৃত্যুমুখত পৰি যায়। কিছুমানে গাহৰি পোৱালীয়ে দানা নাখায় বা অন্যান্য সমস্যা হৈ যায়। সেইবাবে মানে আমাৰ পোৱালি দিয়াৰ আগত মানে গাহৰিটো পূৰা ষ্ট্ৰং কৰি দিয়া হয়, যিহেতু পেলু বা অন্যান্য ভেকচিনবিলাক মাৰি দিয়া হয়। ভেকচিন বেলেগ নাই, যিহেতু বিকা অৱস্থাত মানে প্ৰায় আমি পেলু দৰৱটো খুৱাই পঠাওঁ। পেলু দৰৱ খুৱাই মেলি, লিভাৰ টনিক এনেকৈ খুৱাই মেলি পোৱালি বিক্ৰী কৰা হয়। আৰু বিকাৰ আগত পোৱালিখিনি দানাটো খাবই লাগিব, 1 নম্বৰ কথা। দানা খোৱাৰ পিছতে পোৱালি বিকিব পাৰে। কিছুমান পোৱালি নিয়াৰ পিছত মানে দানা নাখায় বা এনেকুৱা সমস্যা হৈ যায়। সেইবাবে মানে আমাৰ গাহৰি পোৱালি বিকাৰ আগত গাহৰিখিনি ধুনীয়াকৈ এটা ৱেট আৰু গাহৰিখিনি যাতে পোৱালিকেইটা ধুনীয়াকৈ ষ্ট্ৰং হয়, তেনেকুৱা অৱস্থাতে বিকা হয়। আৰু এইফালে পোৱালিবিলাক চাওক এনেকৈ ওলাই আছে, এইটো একো প্ৰব্লেম নাই, যিহেতু এইফালে মাটিত খাই পিনি ঘূৰি ফুৰিছে। মাটিত বহুতো আইৰণ কেলছিয়াম পায়, সেইবাবে মানে পোৱালিখিনি গ্ৰোথটো আপোনালোকে চাব পাৰে কিমান ধুনীয়া হৈছে। ধুনীয়াকৈ মানে যিহেতু মোৰ গঁৰালবিলাক বাঁহৰে দেখিছে, আৰু এইফালৰ পৰা ওলাই গৈ ধুনীয়াকৈ পোৱালিখিনি চৰি থাকে এইফালে। আৰু এইফালে ফাৰ্মখন এনেকৈ বৰ্তমান আছে, আৰু এইফালে মেৰামতি হৈ আছে। বাকী ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো নতুন কোনোবাই চাইছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু পোৱালি বিকাৰ আগত মই আপোনালোকক নিশ্চয় এটা ভিডিঅ' সহকাৰে জনাম যে পোৱালি বিকিব পৰা বয়স